अगला नाम है शबनम। আজি ডিমা হাজাৰৰ কাৰণে খুব ভাল খবৰ। আমি প্ৰায় 18,500 মহিলা উদ্যমিতা আঁচনিৰ 10,000 টকা দিবলৈকে সক্ষম হ'লোঁ আৰু অত্যন্ত গুৰুত্বপূৰ্ণ এটা কাম 3 কোটি কম 1,000 কোটি টকাৰ আমি 5টা ৰাস্তাৰ আজি আধাৰশিলা কৰিলোঁ। আজি ডিমা হাজাৰৰ এইকেইটা কামে ডিমা হাজাৰক সম্পূৰ্ণকৈ সলাই দিব। ৰাস্তা পথৰ উন্নয়নৰ কাৰণে প্ৰায় 3,500 কোটি টকা ডিমা হাজাৰলৈকে আহিছে। তাৰে প্ৰথম অংশৰ প্ৰায় 1,000 কোটি টকাৰ আকৌ কৈছোঁ 5টা ৰাস্তাৰ আধাৰশিলা কৰিলোঁ। ডিমা হাজাৰৰ মহিলাসকলে কাম কৰিম বুলি সকলোৱে আমাক প্ৰতিশ্ৰুতি দিছে। তেখেতলোকে কাম কৰক, তেখেতলোকৰ ভাল হওক, মই তেখেতলোকক আহ্বান জনাইছোঁ, অনুৰোধ কৰিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰি থৈছে এই মহিলা উদ্যমিতা আঁচনিৰ প্ৰথম কিস্তিৰ 10,000 টকা যোনে পাব, তাৰ পৰা যোনে কাম কৰিব তেওঁলোকক অহা বছৰ 25,000 টকা দিয়া হ'ব। 25,000 টকা পাই যোনে কাম কৰিব তেওঁলোকক 50,000 টকা দিয়া হ'ব। মুঠৰ ওপৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সপোন প্ৰায় 40,000 মহিলাক অসমত লাখপতি বাইদেউ বনোৱা হ'ব। মহিলাসকলে কামো কৰিছে, এইটো কথা জানি অত্যন্ত সুখী হৈছোঁ। আৰু কাম কৰক তাৰ কাৰণে আহ্বান জনাইছোঁ। আধাৰশিলা স্থাপনতো আছিলোঁ। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া নাই, মোৰ হাতৰে মই আৰম্ভণি কৰিব পাৰিম। অত্যন্ত সুখী হৈছোঁ। মই সোনকালে, অতি সোনকালে, ডেফিনেটলি আজি যদি আৰম্ভ কৰিম সোনকালেই হ'ব। 75 কোটি টকাৰ আঁচনি, এই আঁচনিৰ বা এই ইণ্ডাষ্ট্ৰীৰ পৰা এই অঞ্চলৰ ল'ৰা ছোৱালীৰ বহুত সুবিধা হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।